সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ এই আগন্তুক 24-25 বৰ্ষৰ পৰ্যটনৰ যি দিৱস আছে আমি তাৰ কাৰণে সকলোকে ওয়েলকাম কৰিছো। আপোনালোকে জানে আমাৰ দৰঙত এখনেই নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ আছে। সেইটো কাৰণে মই দৰংবাসীৰ এটা গৌৰৱৰ কথা যে আমাৰ যিটো ওৰাং আছে, ওৰাংখন ব্যাঘ্ৰ প্ৰকল্প 2016 চনত ঘোষণা কৰা হৈছে। তাৰ পিছত এতিয়া বৰ্তমান আমাৰ পৃথিৱীৰ ভিতৰত হাইয়েষ্ট ডেন্সিটি আমাৰ টাইগাৰ আছে। সেইটো আমাৰ দৰং লগতে আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ ইয়াতে গড় পোৱা যায়, গড়ৰ ঘনত্বও বহুত বেছি। তেনেকে বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য প্ৰাণী আছে। আমি এই যিটো পৰ্যটন বৰ্ষ আছে তাৰ কাৰণে আমি ইয়াত জিপচি চাফাৰী আৰু এলিফেণ্ট চাফাৰীৰ ব্যৱস্থা কৰিছোঁ। ৰাইজে বোট কৰোঁতে এইটো উপভোগ কৰিব পাৰিব। আমাৰ এটা বহুদিনীয়া অসুবিধা ইয়াত পাই আছিলোঁ। আমি যোৱা 19 চনৰ পৰাই আমাৰ যিটো টুৰিজিমৰ এটা প্ৰশান্তি লজ বুলি এটা লজ আছিলে, সেইটো বন্ধ হৈ আছে। বন্ধ হৈ থকাৰ কাৰণে আমাৰ নৈশ যাপনৰ অলপ অসুবিধা হৈছিলে টুৰিষ্টসকল। বিশেষকৈ এলিফেণ্ট চাফাৰীত ৰাতিপুৱাই যাব লাগে, তেওঁলোকে অলপ অসুবিধা পাইছিলে। সেই কথা চিন্তা কৰি আমি ইয়াতে ওৰাং ইক' কেম্প খুলিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে। লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলত ৰাইজেও 2-এখন খুলিছে, তাতে থাকি আমাৰ সকলোৱে উপভোগ কৰিব পাৰে। প্ৰশান্তি লজটো অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে খোলে। এতিয়ালৈকে আমাৰ গম পোৱা নাই, নটিফিকেশ্যন অহা নাই।